165 বিঘা ভূমি 222 কোটি টকা আৰু এটা 5 শতিকা পুৰণি সপোন কি আছে এই নতুন বটদ্ৰৱা প্ৰকল্পত কেনেকৈ এটা ধ্বংসপ্ৰায় অঞ্চলক মাত্ৰ কেইবছৰমান বছৰৰ ভিতৰতে বিশ্বমানৰ সাংস্কৃতিক কেন্দ্ৰলৈ সলনি কৰা হ'ল কেনেকৈ সহ আইমাতৃৰ দিহানামেৰে আজি আকাশ বতাহ কঁপি উঠিছে বটদ্ৰৱাৰ গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেশবাসীলৈ উৎসৰ্গা কৰিবলগীয়া এই বিশাল প্ৰকল্পৰ 7খন এনে ফটো আজি আমি আপোনালোকক দেখুৱাম যিবোৰ আপুনি নিশ্চয় আগতে কেতিয়াও দেখা নাই চাগে আহক আজি একেলগে দৰ্শন কৰোঁ আমাৰ জাতিৰ অস্তিত্বৰ নতুন সম্পদ ভাগক নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো আপোনাক জনমতলৈ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিওটো যদি ভাল পায় এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব বটদ্ৰৱা অসমীয়াৰ আধ্যাত্মিক নৱজাগৰণ আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ এক মহাকাব্যিক গাথা লুইতৰ পাৰত বৈকুণ্ঠৰ আভা অসমীয়া জাতিৰ প্ৰাণ স্পন্দন আধ্যাত্মিক চেতনাৰ উৎস আৰু সাংস্কৃতিক পৰিচয়ৰ প্ৰথমটো বিন্দুৱে হ'ল বটদ্ৰৱা যি পবিত্ৰ ভূমিত আজিৰ পৰা 500 বছৰৰ অধিক কাল পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মানৱতা ভক্তি আৰু সমতাৰ বীজ সিঁচিছিল সেই ভূমি কেৱল এক ভৌগোলিক স্থান নহয় ই অসমীয়া মানুহৰ আবেগ আৰু আত্মাৰ এক অবিচ্ছেদ্য অংশ লুইতৰ শীতল বতাহে স্পৰ্শ কৰি যোৱা এই উৰ্বৰ মাটিত এদিন আধ্যাত্মিক একতাৰ এক অভেদ্য দুৰ্গ নিৰ্মাণ হৈছিল কিন্তু সময়ৰ কুটিল গতিত এই পবিত্ৰ ধাম এদিন অস্তিত্বৰ সংকটত পৰিছিল আজি 222 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰৰ সেই হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ কৰি অসমৰ বুকুত এক নতুন নৱজাগৰণৰ সূচনা কৰিছে ঐতিহাসিক পটভূমি ভাৰতীয় চেতনাৰ আদি স্থপতি মহাপুৰুষ শংকৰদেৱ কেৱল এজন ধৰ্মীয় গুৰু নাছিল তেওঁ আছিল এজন সমাজ সংস্কাৰক আৰু দূৰদৰ্শী সাংস্কৃতিক বিপ্লৱী আজিৰ পৰা শতিকাৰ পূৰ্বে যেতিয়া যোগাযোগৰ কোনো সুব্যৱস্থা নাছিল তেতিয়া তেওঁ পদব্ৰজে দুবাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল বৰপেটাৰ পৰা বৰদৰিকাশ্ৰমলৈ জগন্নাথৰ পৰা বৃন্দাবনলৈ ভাৰতবৰ্ষৰ প্ৰতিটো কোণৰ আধ্যাত্মিক ৰস পান কৰি তেওঁ বুজি উঠিছিল যে এই বিশাল দেশখন এক অদৃশ্য সূতাৰে বান্ধ খাই আছে বিখ্যাত পণ্ডিত ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই যথাৰ্থই কৈছিল যে শংকৰদেৱে আছিল প্ৰথমজন ব্যক্তি যিয়ে অসমক ভাৰতীয় সভ্যতাৰ এক অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিষ্ঠা কৰিছিল তেওঁৰ সাহিত্যত ভাৰতবৰ্ষৰ এক ভৌগোলিক ধাৰণাৰ পৰিৱৰ্তে এক পবিত্ৰ সত্তা হিচাপে ধৰা দিছিল গুৰুজনাই তেওঁৰ ভক্তি ৰত্নাকৰত ভাৰতৰ ভূ প্ৰশংসা নামৰ এটা সুকীয়া অধ্যায়ৰ সন্নিৱিষ্ট কৰিছিল তেওঁ লিখিছিল ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষ অৰ্থাৎ ভাৰতত মানৱ জনম পোৱাটোৱে পৰম সৌভাগ্যৰ কথা এইদৰে তেওঁ অসমীয়াৰ অন্তৰত ৰাষ্ট্ৰীয় চেতনাৰ অংকুৰণ ঘটাইছিল সংকটৰ কালমেঘ কৃষ্টিৰ বুকুত বেদখলৰ কবল অসমীয়া জাতিৰ এই পবিত্ৰ প্ৰাণকেন্দ্ৰভাগে যোৱা কেইবাটাও দশকত এক ভয়াৱহ অস্তিত্বৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছিল স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত হোৱা অপৰিকল্পিত অনুপ্ৰৱেশ আৰু ৰাজনৈতিক তুষ্টিকৰণৰ ফলত বটদ্ৰৱাৰ দৰে পবিত্ৰ স্থানৰ ভূমি একাংশ সন্দেহযুক্ত নাগৰিকৰ অবৈধ দখললৈ গৈছিল আকাশী গংগাৰ পাৰত য'ত এদিন হৰিনামৰ ধ্বনি গুণগুণাই আছিল আৰু তাত গঢ়ি উঠিছিল অবৈধ বসতি শেহতীয়াকৈ অসম সত্ৰভূমি পৰ্যালোচনা আয়োগৰ প্ৰতিবেদনে এক চকু কপালত উঠা তথ্য দাঙি ধৰিছিল ৰাজ্যৰ বিভিন্ন সত্ৰৰ প্ৰায় 15,289 বিঘাতকৈ অধিক ভূমি বেদখলৰ কবলত আছিল কেৱল বৰপেটাতে 7,137 বিঘা ভূমি অবৈধ দখলত আছিল নগাঁও লখিমপুৰ কামৰূপৰ পৰা ধুবুৰীলৈ য'তেই আমাৰ জাতীয় পৰিচয়ৰ কেন্দ্ৰসমূহ আছিল তাতেই জনগাঁথনিৰ আক্ৰমণে আমাক নিশকতীয়া কৰি পেলাইছিল আমাৰ বৰগীত সত্ৰীয়া নৃত্য আৰু প্ৰাচীন পুথিসমূহৰ সংৰক্ষণৰ স্থলীসমূহৰ চাৰিওফালে এক বিদেশী সংস্কৃতিৰ বেহু গঢ়ি তোলা হৈছিল এয়া আছিল অসমীয়া জাতিক শিপাহীন কৰাৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ 2016 চনত ৰাজ্যত পৰিৱৰ্তনৰ বতাহ বলিছিল বিজেপিৰ নেতৃত্বাধীন চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল যে সত্ৰৰ ভূমি বেদখলমুক্ত কৰা হ'ব সেই সংকল্পৰ প্ৰথম পদক্ষেপ হিচাপে 23 ছেপ্টেম্বৰ 2016 চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বটদ্ৰৱাৰ 165 বিঘা ভূমি উচ্ছেদৰ জৰিয়তে উদ্ধাৰ কৰা হৈছিল পৰৱৰ্তী সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কামক এক নতুন গতি প্ৰদান কৰিলে 2021 চনৰ 25 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিশাল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল কেৱল উচ্ছেদ কৰিয়ে চৰকাৰ ক্ষান্ত নাথাকিল বৰঞ্চ সেই উদ্ধাৰ হোৱা ভূমিত অসমীয়া সংস্কৃতিৰ এক সৰ্বকালৰ শ্ৰেষ্ঠ কীৰ্তিচিহ্ন গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছিল
222 কোটি টকাৰ বাজেট আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত আজি সেই সপোন বাস্তৱত পৰিণত হৈছে। স্থাপত্যৰ বিস্ময় শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱাৰ এই নতুন প্ৰকল্পভাগ কেৱল ইটাবালিৰ দালান নহয়, ই হ'ল অসমীয়া শিল্পকলাৰ এক জীৱন্ত অভিধান। সমগ্ৰ প্ৰকল্পটোৰ স্থাপত্যশৈলী এনেধৰণে প্ৰস্তুত কৰা হৈছে যে ই এক বিশাল মহাপ্ৰায় বৃক্ষৰ দৰে অনুভৱ হয়। 1. কেন্দ্ৰীয় গুৰু আসন। প্ৰকল্পৰ একেবাৰে কেন্দ্ৰত গুৰু আসনখনক মূল স্তম্ভ হিচাপে ৰখা হৈছে, যাৰ পৰা বিভিন্ন শাখাৰ দৰে অন্য ভৱনসমূহ বিস্তৃত হৈছে। সাংস্কৃতিক সংগ্ৰহালয়। ইয়াত গুৰুজনাই ব্যৱহাৰ কৰা পৰম্পৰাগত সামগ্ৰী, হাতে লিখা সাঁচিপতৰ পুথি আৰু সত্ৰীয়া সংস্কৃতিৰ বিৰল সংগ্ৰহ অতি আধুনিকভাৱে সংৰক্ষণ কৰা হৈছে। মণিকাঞ্চন গৃহ। পৰ্যটকসকলক আমাৰ সত্ৰীয়া জীৱনশৈলীৰ সৈতে পৰিচয় কৰাই দিবলৈ এই গৃহটো সাজু কৰা হৈছে। দৃশ্যশ্ৰাব্য প্ৰেক্ষাগৃহ, য'ত শংকৰদেৱৰ জীৱন দৰ্শন আৰু অংকীয়া নাটসমূহ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত প্ৰদৰ্শন কৰা হ'ব। জাতীয় লোকবাদ্যৰ আৰ্হি। ভৱনসমূহৰ বাদ্যিক সজ্জাত খোল, তাল আৰু শৰাইৰ দৰে সাংস্কৃতিক চিহ্নসমূহ ব্যৱহাৰ কৰা হৈছে, যিয়ে প্ৰতিজন দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব। জাতীয় অস্তিত্বৰ সুৰক্ষা। এক শক্তিশালী বাৰ্তা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ভাষ্যত এক গুৰুত্বপূৰ্ণ সত্য প্ৰকাশ কৰিছে। তেওঁ কৈছে যে সত্ৰ সুৰক্ষিত নাথাকিলে অসমীয়া জাতি সুৰক্ষিত নহয়। ধৰ্মীয় আক্ৰমণৰ বিৰুদ্ধে এই প্ৰকল্প হ'ল এক অভেদ্য সাংস্কৃতিক ঢাল। চৰকাৰে প্ৰতিটো নামঘৰলৈ 2.5 লাখ টকাৰ অনুদান আগবঢ়াই তৃণমূল পৰ্যায়ত আধ্যাত্মিকতাক শক্তিশালী কৰাৰ যি প্ৰয়াস কৰিছে, তাৰে পৰিণতি হ'ল এই বটদ্ৰৱা প্ৰকল্প। ই কেৱল পৰ্যটনৰ স্থলী নহয়, ই হ'ব আগন্তুক প্ৰজন্মৰ বাবে এক গৱেষণা কেন্দ্ৰ, য'ত বিশ্বৰ পণ্ডিতসকলে আহি শংকৰদেৱৰ বিশ্বজনীন ভাতৃত্ববোধৰ শিক্ষা ল'ব পাৰিব। নতুন দিনৰ সূৰ্যোদয়। বটদ্ৰৱা আজি মুক্ত, বটদ্ৰৱা আজি দীপ্ত। যি ভূমিত এদিন ধূলি বালিত আৰু অৱহেলাৰ ফলত পুত গৈ আছিল, সেই ভূমি আজি পোহৰেৰে উজ্বলি উঠিছে। এয়া কেৱল এখন চৰকাৰৰ সফলতা নহয়, এয়া হ'ল সমগ্ৰ অসমীয়া সমাজৰ জয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বাৰা এই প্ৰকল্পৰ মুকলিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত শংকৰদেৱক এক নতুন মৰ্যাদা প্ৰদান কৰিলে। আজি আমি গৌৰৱে ক'ব পাৰোঁ, আমাৰ শিপা সুৰক্ষিত, আমাৰ সংস্কৃতি অক্ষয়। এই আধ্যাত্মিক আৰু সাংস্কৃতিক যাত্ৰাই অসমক বিশ্বৰ দৰবাৰত এক অন্য উচ্চতালৈ লৈ যাব। আজিৰ এই শুভ দিনটোত আহক আমি সকলোৱে সংকল্প লওঁ যে আমাৰ এই গৌৰৱ, আমাৰ এই পৰিচয় আমি সদায় বুকুত বান্ধি ৰাখিম। ধন্যবাদ।